শিল্পী সমাজলৈ হঠাৎ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু বান্ধৱীসকল, ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। জনপ্ৰিয় কণ্ঠশিল্পী পৱনদ্বীপ ৰাজনক হয়তো আপোনালোকে সকলোৱে চিনি পায়। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ইণ্ডিয়ান আইডলৰ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই খবৰ আৰু তেখেতক জানিব পৰা মতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এখন ব্যক্তিগত হস্পিটেলত। আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পৱনদ্বীপ ৰাজন আৰু জানিব পৰা মতে তেওঁ দুয়োখন হাততে গুৰুতৰভাৱে আঘাত পাইছে। আৰু দিল্লী লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা জানিব পৰা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে জানিব পৰা গৈছে। এই খবৰটো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে আৰু লগতে তেওঁ কেইবাটাও ভিডিঅ' চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দেখা গৈছে কণ্ঠশিল্পীগৰাকীক। আৰু খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। তেওঁ অতি কম সময়ৰ ভিতৰতে সকলোৰে জনপ্ৰিয় হৈ পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। আৰু বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ উঠে।